মই টিভিএছ শ্ব'ৰুমত আহিলোঁ বৰপেটা যিখন BS কলেজৰ সন্মুখত আছে, মোৰ কলেজৰ সন্মুখত আছে। তো মই যিখিনি কথা শুনিলোঁ, ইয়াতে আছে স্কুটিবোৰ, যিখিনি কথা শুনিলোঁ সেইখিনি হ'ল যে তোমালোকৰ ডকুমেণ্টছ 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইবোৰ লাগিব আৰু আধাৰ কাৰ্ড, পান কাৰ্ড 3 কপি লাগিব। ৰঙা স্কুটি, এইটো গভমেণ্টৰ চিল লগোৱা আছে ইয়াতে, ভালকৈ দেখা নাযায়, বাট গভমেণ্টৰ চিল লগোৱা আছে, গভমেণ্ট অফ আছাম এনেকুৱা চিল লগোৱা আছে। এইটো হ'ল ৰঙা স্কুটি টিভিএছৰ, আৰু এইখন হ'ল ব্লু স্কুটি, ৰঙা আৰু ব্লু দুইটাই দিব। জুপিটাৰ, TPS জুপিটাৰ, এইখিনি TVS জুপিটাৰ দিয়া হৈছে। মই দাদা এজনৰ লগত কথা পাতিলোঁ, যিজন মোৰ চিনাকি হয়। তো তেওঁ জনালে যে তোমালোকৰ কি ডকুমেণ্টছ লাগিব বৰ্তমানলৈকে পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু তাৰপিছত 3 কপি ফটো, 3 কপি পান কাৰ্ডৰ 3 কপি, তাৰপিছত আধাৰ কাৰ্ড 3 কপি, এইখিনি লাগিব আৰু 12ৰ মাৰ্কশ্বিট এজ ইউজুৱেল। তো ভালকৈ ভিডিঅ'টো বনোৱা নহ'ল, বাট মানে কিবা এটা কামৰ কাৰণে। তো এইখিনিয়ে। যিসকলে বৰপেটাত আছা, তোমালোকৰ আৰু এটা কথা যে বৰপেটাৰ ডেট চেঞ্জ হৈছে। বৰপেটাৰ 18 আছিল, এতিয়া 21ত ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব। আৰু তোমালোকে যিখিনি বৰপেটাৰ আছা, 21ত ইনগ্ৰেশ্যন প্ৰগ্ৰাম, আৰু চাৰ্টিফিকেটসমূহ পাবা BS কলেজ আৰু MC কলেজৰ পৰা পাবা। MC কলেজৰ তোমাৰ নামৰ এগেইনষ্টত এখন কলেজৰ নাম আছে, BS কলেজ নাইবা MC কলেজ বৰপেটাৰখিনি, সেই MC কলেজৰ পৰা পাবা নাইবা BS কলেজৰ পৰা পাবা।